আমি এটা কথা কৈছোঁ যে সবকা সাথ সবকা বিকাশ বুলি কোৱা চৰকাৰখন, বেটি বচাও বেটি পঢ়াও বুলি কোৱা চৰকাৰখন, এই চৰকাৰখনে ৰিপৰ্ট কাৰ্ড দিব পৰা নাই, কেৱল বিজ্ঞাপন দিছে। আমি কৈছোঁ ৰিপৰ্ট কাৰ্ড দিয়ক। যদি বেটি বচোৱাৰ কথা কৈছে, বেটি পঢ়োৱাৰ কথা কৈছে, তেতিয়া অসমৰ কথা মই কৈছোঁ, মই ভাৰতৰ কথালৈ নাযাওঁৱেই। প্ৰায় 7,000 বিদ্যালয় কিয় বন্ধ কৰা হ'ল, ই এক প্ৰথম প্ৰশ্ন। বেটিৰ যদি পঢ়াব লাগে, সুৰক্ষাৰ কথা কয়, আজি বিহাৰ ইউ পিতকৈ অসমত বেটি অসুৰক্ষিতৰ ঘটনা আজি 2 নম্বৰত। গতিকে সেইকাৰণে কৈছোঁ সবকা সাথ সবকা যদি বিকাশেই হৈছে, তেতিয়াহ'লে অধিকাংশ মানুহে হিতাধিকাৰী বুলি কিয় তেওঁলোকে ঘোষণা কৰিবলগীয়া হৈছে? এই কথাবিলাক সেলফ কণ্ট্ৰাডিক্টৰী। সবকা সাথ যদি সবকা বিকাশেই হৈছে, 47% যুৱক যুৱতী কিয় আজিৰ তাৰিখত সংস্থাপনহীনতাত ভুগি হতাশগ্ৰস্ত হ'বলগীয়া হৈছে? 7,000 8,000 কাৰণে যুৱতী ল'ৰা অসম এৰি বহিৰাজ্যত আজিৰ তাৰিখত চাকৰি বিচাৰি ইয়াৰ পৰা ব্ৰেইন ড্ৰেইন হ'বলগীয়া এটা অৱস্থা হৈছে। সবকা সাথ সবকা যদি বিকাশেই হৈছে, তেতিয়াহ'লে আজি মহিলা সমাজক ভুৱা অৰুণোদয় ফৰ্ম দি পেলাই শপত পাঠ কৰাবলগীয়া হৈছে। ঘৰ দিম বুলি জিঅ' টেগিং কৰোৱা হৈছে, কিন্তু বিজেপি মিটিঙত নিদিলে কাটি দিম বুলি ভয় আৰু ভীতিগ্ৰস্ত কৰা হৈছে। বিকাশ এনেকুৱা নেকি? মই সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ, 10,000 কোটি টকা 15 বছৰত ধাৰ লগাই গৈছিলে তৰুণ গগৈ ডাঙৰীয়াই। তেতিয়া তেওঁ কৈছিলে খালেও খালে, এইটো অমংগল বুলি কৈছিলে। এতিয়া 1,52,000 কোটি টকা ধাৰ, মানে জনমুৰি ধাৰ বা গৰ্ভত থকা সন্তানটোৰ 42,000 টকা আজিৰ তাৰিখত ধাৰ। এইটো কেনেকুৱা বিকাশ? ধাৰ কৰি পেলাই যদি বিকাশ কৰিছে, তেতিয়াহ'লে তেনেকুৱা বিকাশৰ চৰকাৰ অসমৰ ৰাইজক লাগে নে নালাগে? এইটো অসমৰ ৰাইজলৈ মই প্ৰশ্নবান এৰিলোঁ। গতিকে আজি আমি মঙলদৈ আপোনাৰ ৰাজীৱ ভৱনৰ পৰা সাংগঠনিক দিশত আমি কিছু খতিয়ান লৈছোঁ। আমি ইয়াত সাংগঠনিক দিশত আমাক গৌৰৱ গগৈ ডাঙৰীয়াই পঠাইছে। সমান্তৰালভাৱে ঢাক ঢোল বজায় আজিও ইমান ধাৰ। খবৰ কাগজত যদি দেখে প্ৰত্যেক দিনাই এটা পেজ তেওঁলোকে বিজ্ঞাপন দিয়ে, সবকা সাথ বোলে সবকা বিকাশ হৈ আছে। ইমান বিকাশটো আমাৰ মূৰৰ ওপৰত ধাৰ লৈ পেলাইহে বিকাশ হৈছে। আৰু এডভাৰটাইজমেণ্ট হিমন্ত বিশ্ব শৰ্মাই জনসংযোগৰ যিবিলাক পইচা খৰচ কৰি দিয়ে, সেইবিলাকতো ধাৰৰ বোজা আমাৰ হাতত আছে। সেইকাৰণে মই এটা কথা আপোনালোকক সুধিব বিচাৰিছোঁ, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম হৈছে, টেক্সৰ ওপৰত টেক্স, হেলমেট নিপিন্ধিলে 2,000 টকাকৈ ফাইন, ন' পাৰ্কিঙত গাড়ী ৰাখিলে 2,000 টকা ফাইন, মানুহে ঘৰত AC লগালে, আপোনালোকে গুৱাহাটী ফালে হৈছে, ইয়াত কি হৈছে নাজানো, তাতো আপোনালোকে টেক্সৰ ওপৰত টেক্স। আজি স্মাৰ্ট মিটাৰত মাধমাৰ লগালে 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈছিলে, স্মাৰ্ট মিটাৰে মাধমাৰ বুজাইছে। আজিৰ তাৰিখত গোটেইখন সৰ্বত্ৰে মানুহে কেৱল ধাৰ মদৰ ৰাজহৰে অসম চলাই আছে। সেইকাৰণে আমি কৈছোঁ যে ঢাক ঢোল আৰু বিজ্ঞাপন দিয়াৰ আগত সবকা সাথ যে সবকা বিনাশ হৈছে, বিকাশ যে হোৱা নাই, হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰা উচিত। বাকী আৰু ফাঁকিৰে অসম চলাইছে যে এইটো অসমৰ ৰাইজে বুজিছে। 11 বছৰীয়া বিজ্ঞাপনত কিমান শ কোটি টকা খৰচ কৰিলে আৰু কিমান শ কোটি টকা অসমৰ ৰাইজে বুজা লৈছে তেওঁলোকৰ বিজ্ঞাপনৰ নামত, এই প্ৰশ্নবান আমি অসমৰ ৰাইজক হৃদয়ংগম কৰিবৰ কাৰণে আজি ডাঙৰ অফিচৰ পৰা আমি ৰাইজৰ মাজলৈ এৰিলোঁ। চাওক, আজিতো অসমৰ মুখ্যমন্ত্ৰীয়ে কয় মই গৌৰৱী অসমীয়া। গৌৰৱী অসমীয়াজনে অসমৰ ভূমি মাটি বহিৰাজ্যৰ বনিয়াক পানী দৰত দিছে। আজি আদানী আম্বানী, আপুনি যদি পতঞ্জলীকে কয়, আপুনি যদি আজি অমিত শ্বাহৰ ল'ৰাকে কয়, এতিয়া লোহাৰঘাট আপুনি যাওক ৰাণী ফালে, তাত মানুহে নিজৰ প্ৰাপ্য মাটিৰ কাৰণে আজি নিৰবিচ্ছিন্নভাৱে 1 মাহ ধৰি তাত প্ৰতিবাদ চলি আছে। গৌৰৱী অসমীয়াই নিজৰ ভেটি বিকে নেকি? এইজন মুখ্যমন্ত্ৰীক মই কৈছোঁ, ভাষা গ'ল, জাতি গ'ল, ভেটি গ'ল, কেৱল হিন্দু মুছলমান মিয়া এই লুডুগুটি খেলি মানুহক যিটো এটা ভীতিগ্ৰস্ত কৰি ৰাজনীতি কৰিছে, ই অসমৰ কাৰণে, ভৱিষ্যত প্ৰজন্মৰ কাৰণে, মহিলাৰ কাৰণে, অসমৰ জাতি মাটি ভেটিৰ কাৰণে এটা সংকট। গতিকে অসমৰ ৰাইজক কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা নিজেই অসমৰ কাৰণে এটা ভয়ংকৰ বিপদ। এই বিপদমুক্ত হ'বলগীয়া হ'লে অসমত 26ত গৌৰৱ গগৈ নেতৃত্বত অসমৰ বাগজৰী অসমৰ ৰাইজে কংগ্ৰেছৰ হাতত দিব বুলি আশা ৰাখিছোঁ। আৰু অসমৰ ৰাইজক তেওঁলোকৰ দিহা পৰামৰ্শ বিচাৰি আমি আজি ইয়াত উপস্থিত হৈছোঁ।